আজি ইফতারিত মই বনাইছোঁ মটন বিরিয়ানি। কিনিতো বহুত খাওয়া হয়, কিন্তু ঘৰত বনাই খাই বেছি ভাল লাগে। মই নিজে বনাই খাই যিকোনো বস্তু বেছি ভাল পাওঁ। ইফতারিত ইমান হেভি নাস্তা কৰা নহয়, কিন্তু আজি মন গৈছে সেইকাৰণে বনালোঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি মই বনাই আছোঁ বিৰিয়ানি, মটন বিৰিয়ানি। বিৰিয়ানিৰ কাৰণে ইয়াতে মই লৈছোঁ বিৰিয়ানিৰ চাউল আৰু এক হপাৰ মই লৈছোঁ পিঁয়াজ কাটি। এইফালে মই লৈছোঁ আদা নহৰু পেষ্ট, আধা কিলো মটন, আৰু ইয়াতে লৈছোঁ মই দৈ। ইয়াতে কুকাৰত বহাই দিছোঁ মই বেছি কৰি তেল, আৰু পিঁয়াজখিনি মই ব্ৰাউন কালাৰ ভাজি ল'ম। ইয়াতে মই দিছোঁ চাউলৰ কাৰণে পানী, তেজপাত দিছোঁ, ডালচেনি দিছোঁ, এলাইচি দিছোঁ, এনচেষ্টাৰ দিছোঁ, ঘি দিছোঁ 1 চামুচ। আৰু এইফালে লৈছোঁ মই মটন। ইয়াতে দিছোঁ মই বিৰিয়ানি মছলা, আদা নহৰু পেষ্ট, দৈ আৰু গুড়া মছলা দি কেনে মই বহাই দিছোঁ। এয়া আৰু ইয়াতে দিছোঁ মই বিলাহী আৰু কেঁচা জ্বালা কেইটামান গ্ৰাইণ্ড কৰি দি দিছোঁ। ইয়াতে মই 70% মোৰ চাউল সিজি গৈছে, আৰু এইফালে মোৰ মাংস হৈ গৈছে। ইয়াতে মই লগাই দিম দম। ইয়াতে মই ৰেডি কৰি লৈছোঁ ফ্ৰুট, আৰু মই বনাইছোঁ চেৱৈ। মিঠাটো অলপ হ'ব লাগিব ইফতাৰিত। এই চাওক মাংস কি ধুনীয়া কালাৰ হৈছে। আৰু এই বাচনটোত, দম দিয়া বাচনটোত মই অলপ ঘি লগাই দিছোঁ। দি কেনে ভাল কৰি বাচনটো সানি ল'ম, আৰু ইয়াতে প্ৰচেছবিলাক কৰিম। এইটা তলত দিছোঁ মই মাংস, তাৰপিছত দিছোঁ চাউল, আৰু ইয়াতে দিছোঁ মই এই ভাজা পিঁয়াজ মই আধা উঠাই থৈ দিছিলোঁ, ইয়াতে দিছোঁ। এতিয়া দিছোঁ মই দম লগাই। এইটো চচপেনত কিন্তু গেছ নোলায়, কিন্তু তাৰপিছতো মই ইয়াতে খুন্দনিটো উল্টাই দি দিছোঁ যেন গেছ নোলায়। হৈ গৈছে মোৰ দম বিৰিয়ানি, একদম কালাৰফুল আৰু ইমান ধুনীয়া ফ্লেভাৰ। হৈ গেছে রেডি। এই চাওক। থ্যাংক ইউ ফর ওয়াচিং।